আমি কৃষক মুক্তি সংগ্ৰাম সমিতি পোনপটীয়াকৈ নিৰ্বাচনী ৰাজনীতিৰ লগত জড়িত নহলেও যোৱা সময়খিনিত আমি চৰকাৰৰ বিৰুদ্ধে আজি গণসংগ্ৰাম গঢ়ি তুলিছিলোঁ আৰু তাৰ পাছত নিৰ্বাচন আহিল আৰু নিৰ্বাচনত যেতিয়া চৰকাৰৰ বিপক্ষে আমাৰ ৭০ সংগঠনৰ নেতৃত্বত গঠন হোৱা ৰাইজৰ দল বা জাতীয় পৰিষদ বা আন বিৰোধী ৰাজনৈতিক দলসমূহে এক ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ নতুন এখন চৰকাৰ ৰাইজে বেয়া পোৱা চৰকাৰখনক হৰুৱাই নতুন এখন চৰকাৰ নতুন অসম গঢ়াৰ এটা নতুন বাট কাটিব বুলি আমি বহু প্ৰাৰ্থীক প্ৰগ্ৰেছিভ প্ৰাৰ্থীক বহু তেনেকুৱা নতুন প্ৰজন্মৰ অভিজ্ঞ ব্যক্তিক আমি সমৰ্থন কৰিছিলোঁ আৰু দেখিলোঁ যে প্ৰবল ঢৌ থকাৰ পাছতো সাংঘাতিক ধৰণে চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী বা বিভিন্ন ধৰণৰ নতুন জেনেৰেশ্যন হওক বা বিদেশী সমস্যাৰ ক্ষেত্ৰত হওক মূল্যবৃদ্ধি হওক নিবনুৱা হওক মাটি বহিৰাগতক গতাই দিয়াৰ ক্ষেত্ৰত হওক বা জুবিন গাৰ্গ নিয়াৰ ক্ষেত্ৰত হওক এনেকুৱা ধৰণৰ বহু বিষয় থকাৰ পাছতো বিৰোধী যেতিয়া সাংঘাতিক ধৰণে বিধ্বস্ত হ'ল তাৰ পাছত ৰাইজে বহু ক্ষেত্ৰত অভিযোগ উত্থাপন কৰিল যে ক'ৰবাত ইভিএমৰ টেম্পাৰিং হৈছে নেকি বা বিৰোধী দলসমূহৰ আত্মসমালোচনাৰ প্ৰয়োজন আছে নেকি কিন্তু তেনে প্ৰেক্ষাপটত আমি দেখিলোঁ যে মূল বিৰোধী দল কংগ্ৰেছ বিশেষকৈ আৰু আন বহুকেইটা ৰাজনৈতিক বিৰোধী দলে তেওঁলোকে কিন্তু ৰাইজৰ অভিযোগক সন্মান জনায়ো ইভিএমৰ বিসংগতিৰ বিষয়টো সঁচা নে মিছা সেই কথাটো নিষ্পত্তি কৰাটো তেওঁলোকৰ দায়িত্ব আছিল আমি দেখিছোঁ যে আমাৰ চুবুৰীয়া পশ্চিমবংগত মমতা বেনাৰ্জী আৰু তেখেতলোকৰ দলৰ নেতাসকলে গৰজি উঠি তেওঁলোকে ডাটা সংগ্ৰহ কৰি সকলো ইণ্ডিয়া এলায়েন্সৰ ডাঙৰ নেতাক কলকাতালৈ নিমন্ত্ৰণ জনাই তেওঁলোকে তথ্যসহ সুপ্ৰিম কোৰ্টলৈকে আগুৱাইছে আৰু খুদ মমতা বেনাৰ্জীয়ে ঘোষণা কৰিছে যে যদিহে এই তথ্য সমৃদ্ধ অভিযোগবিলাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই খণ্ডন কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁ পদত্যাগ নকৰে তেওঁ মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নকৰে এই ধৰণে প্ৰত্যাহ্বানো জনাইছে যাৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও বিমূৰত পৰিছে তেওঁলোকে কেনেকৈ ৩ বজালৈকে দুটা কেৱল ৰাউণ্ড গণনা হৈছিল আবেলি ৩ বজালৈকে কেনেকৈ ষ্টেট মেচিনেৰী সকলো নিৰাপত্তা ৰাজ্য চৰকাৰৰ সকলো নিৰাপত্তা প্ৰশাসনিক বিষয়াক আঁতৰাই চেণ্ট্ৰেল ফ'ৰ্চ ব্যৱহাৰ কৰি কেন্দ্ৰীয় চৰকাৰে একপক্ষীয়ভাৱে নিৰ্বাচন পৰিচালনা কৰিছিল এই আটাইবিলাক চিচিটিভি ফুটেজসহ তেওঁলোকে বিশ্লেষণ কৰিছে আৰু কোৰ্ট পৰ্যন্ত গৈছে আনকি আজিৰ দিনটোত দেখিলোঁ মমতা বেনাৰ্জী ডাঙৰীয়ানে কৈছে প্ৰয়োজনত আন্তঃৰাষ্ট্ৰীয় আদালতলৈ যাব কিন্তু এই ধৰণৰ এক্সাৰচাইজ বা চৰ্চা বিতৰ্ক আমি অসমৰ ক্ষেত্ৰত দেখা পোৱা নাই গতিকে এই কথাখিনিক লৈ আমি হতাশ হৈছোঁ প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে যে আমি দেখিলোঁ যোৱা ইলেকশ্যনত যে বিশেষকৈ বিৰোধী দলবিলাকৰ যিটো প্ৰস্তুতি আমি ছাত্ৰ সংগঠনত আছিলোঁ আমি কলেজত যেতিয়া এটা নিৰ্বাচনত ছাত্ৰ একতা সভা নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ আমাৰ এটা এবছৰীয়া প্ৰস্তুতি থাকে আমি যদি ভাবোঁ যে এই কলেজখনত আমি প্ৰেছিডেণ্ট বা জেনেৰেল ছেক্ৰেটাৰী কালচাৰ খেলাম তেতিয়াহ'লে নতুনকৈ ষ্টুডেণ্ট এডমিশ্যন ল'বলৈ আহোঁতে আমি হেল্প ডেস্ক পাতোঁ তাত যিকেইজন কেণ্ডিডেটক আমি ইলেকশ্যন খেলাম বুলি ভাবোঁ তেওঁলোকক ফ্ৰণ্ট লাইনত ৰাখি আমি তেওঁলোকক আগভাগ লৈ এডমিশ্যনত সহায় কৰি দিবলৈ দিওঁ নতুন ষ্টুডেণ্টবিলাকক যাতে তেওঁলোকৰ লগত এটা সম্পৰ্ক হয় তাৰপিছত নতুন ষ্টুডেণ্টবিলাকক লৈ আমি সম্বৰ্ধনা অনুষ্ঠান পাতোঁ এই ধৰণে আমি প্ৰস্তুতিৰে গৈ সেই সম্বৰ্ধনা অনুষ্ঠানত সম্ভাৱ্য কেণ্ডিডেটবিলাকক আমি তাত আগভাগ ল'বলৈ দিওঁ তেনেকৈ এবছৰীয়া প্ৰস্তুতিৰে আমি ছেপ্টেম্বৰ অক্টোবৰ মাহত কলেজ ইলেকশ্যনত আমি অংশগ্ৰহণ কৰোঁ কিন্তু এই আমি বিৰোধীক দেখিলোঁ যে এটা মাহৰো তেওঁলোকৰ প্ৰস্তুতি নাই হঠাৎ এমাহৰ আগত তেওঁলোকে কৈছে কোনে ক'ত ইলেকশ্যন খেলিবা আহি কেণ্ডিডেট কেইজনমানক লৈ অলৌগুটি তলৌগুটি কোনে ক'ত খেলিবা আৰু দি দিছে অন্য হাতেদি বিজেপিয়ে পৃষ্ঠা প্ৰমুখ এখন পৃষ্ঠাত ঘৰৰ মূল মানুহজনক তেওঁলোকে আইডেণ্টিফাই কৰিছে যে তেওঁ কংগ্ৰেছ এইটো কাটন চিন দি দিছে ৰেড এইটো ভোট নাপাওঁ মহিলাগৰাকী যদি বেনিফিচিয়াৰী তেতিয়াহ'লে তেওঁ কৈছে যে এইটো নিউট্ৰেল আমি অলপ তেওঁক কথা পাতিব লাগে তেওঁ আমাৰ ফালে আহিব ঘৰৰ যুৱক বা যুৱতীগৰাকীক দেখিছে যে অলপ নতুন জেনেৰেশ্যন ডাউটফুল ডি বুলি লিখে ভোটাৰ নামটো এগেইনষ্টত ডাউটফুলক তেওঁলোকে আকৌ কথা পাতিবলৈ তেওঁলোকে টিম ৰেডি কৰে এটা ভোট কাউণ্ট কৰি তেওঁলোকে হাফ পেজ ইনচাৰ্জ নহয় অৰ্ধ পৃষ্ঠা প্ৰমুখলৈকে গৈছে 15জন মানুহৰ বিপৰীতে এজন মানুহ নিয়োগ কৰিছে তাৰ বিপৰীতে কিন্তু বিৰোধীৰ কোনো ধৰণৰ প্ৰস্তুতি তেনেকুৱা বহু সমষ্টিত নাই
গতিকে এনেকুৱা ধৰণেৰে আৰু বহু ক্ষেত্ৰত আমি দেখিলোঁ যে বহু কেণ্ডিডেটে দাবী কৰি বহু ৰাজনৈতিক দলে টিকটটো লৈছে, কিন্তু তেওঁলোকৰ বুথ কমিটি নাই, একো নাই। এই যে কুলি চৰাই কাউৰী বাহত কণী পাৰে, এনেকৈ কেণ্ডিডেচাৰটো তেওঁলোকে লৈছে, কিন্তু বুথ কমিটিখন আন এটা ৰাজনৈতিক দলৰ, পুলিং এজেণ্টজন আকৌ বেলেগ এটা ৰাজনৈতিক দলৰ। এই ধৰণে বহু নেতাই যিবিলাক পৰাজয় বৰণ কৰিছে তেওঁলোকৰ প্ৰস্তুতিবিলাক আছিল তেনেকুৱা। গতিকে এই ধৰণৰ প্ৰস্তুতিৰে কলেজ ইলেকশ্যন এটাৰ ন্যূনতম ছাত্ৰ একতা সভা নিৰ্বাচনৰ প্ৰস্তুতি যাৰ নাই, গতিকে এই ধৰণে ইলেকশ্যন খেলি কোনো মানুহে 1000 বছৰো কেতিয়াও কোনেও ৰাজনীতিত ছাকচেছ হ'ব নোৱাৰে। গতিকে এই গোটেই কথা বতৰাবোৰৰ কাৰণে আচলতে এই ধৰণে বিৰোধীৰ বিপৰ্যয় হৈছে। আমি ভাবোঁ তাক লৈ পৰিৱৰ্তন বিচৰা নতুন জেনেৰেশ্যন, প্ৰগ্ৰেছিভ, নতুন বিজেপিৰ নীতিক বিশ্বাস নকৰা, সাম্প্ৰদায়িক ৰাজনীতিক ভাল নোপোৱা এই মানুহখিনি হতাশ হ'ব নালাগে। ভৱিষ্যতে নতুন ৰাজনীতি আৰম্ভ হ'ব। প্ৰকৃতিয়ে কোনো জাগা কেতিয়াও খালী কৰি নথয়। সেই অভাৱবিলাক পূৰণ হ'ব আৰু নতুন ধৰণৰ কাম কাজ, নতুন প্ৰজন্ম, নতুন নেতৃত্বই আগবঢ়াব। গতিকে মই ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান, ৰাইজে অকুণ্ঠ সঁহাৰিৰে আগবাঢ়ি আহিছিল বিৰোধীক সহযোগিতা কৰিবৰ কাৰণে। সেই ক্ষেত্ৰত কিন্তু বিৰোধীয়ে কি কাৰণেনো এনেকুৱা ৰিজাল্ট হ'ল, ৰাইজক সেই কাৰণবিলাক পৰ্যালোচনা কৰি ৰাইজক এটা ফলাফল, ৰাইজক এটা উত্তৰ দিয়াৰ ক্ষেত্ৰত না তেওঁলোক ছিৰিয়াছ, না তেওঁলোকে কিবা কৰি দিব পাৰিছে। দ্বিতীয়তে যদি চাই, মই কালি দেখিলোঁ যে বিজেপিয়ে মণ্ডলে মণ্ডলে বাধ্যতামূলকভাৱে আজিৰ দিনটোৰ পৰা মিটিং আয়োজন কৰিবলৈ নিৰ্দেশ দিছে। আপোনালোকে চাব দেই, বিধ্বস্ত হৈছে বিৰোধী। হৰাৰ পিছদিনাখনৰ পৰাই, ফলাফলৰ পিছদিনাখনৰ পৰাই তেওঁলোকে থৰকাচুটি হেৰুৱাই পৰ্যালোচনা মিটিং দিব লাগিছিল বিৰোধীয়ে, কিন্তু বিৰোধী এতিয়া বহু হাৰা কেণ্ডিডেট বাহিৰত ফুৰিবলৈ গৈছে। কিন্তু বিজেপিয়ে মণ্ডলে মণ্ডলে, মোৰ লগত চিঠিখন আছে, বাধ্যতামূলক মিটিং দিছে যে কিয় জানেনে, যে হিন্দু প্ৰধান অঞ্চলত আমি কিয় 100% ভোট নাপালোঁ, য'ত আমি এভিকশ্যন কৰিছিলোঁ তাত কিয় 100% ভোট নাপালোঁ হিন্দু মানুহৰ। মানে বাজিব লাগে টেমি কটাৰী, বাজিছে হাঁচতি। ছিৰিয়াছ হ'ব লাগে বিৰোধী, ওলোটাই কিয় আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছতো কিয় আমি আৰু অধিক ভোট নাপালোঁ, তাৰ কাৰণে এতিয়া বিজেপি হাতে কামে লাগি গ'ল আৰু বহু বিৰোধী নাকত তেল দি শুই আছে। গতিকে এনেকৈ এই ৰাজনীতি আৰু কিমান দূৰলৈকে আপোনালোকে এবাৰ ভাবি লওক। 19,000 টকা আপোনাৰ মহিলাসকলক প্ৰতিগৰাকী হিতাধিকাৰীক দি দিয়া হৈছে। সেইটো আচলতে এক প্ৰকাৰে নিৰ্বাচনৰ সময়ত ভোট ক্ৰয় কৰাৰ নিচিনাই হৈছে ঘটনাটো। আমি এবাৰ নিৰ্বাচনটো পুংখানুপুংখভাৱে চাইছোঁ, আচলতে কোনবিলাক ফেক্টৰে ক্ৰিয়া কৰিলে এনেকুৱা এটা সংখ্যাগৰিষ্ঠতা দল হিচাপে প্ৰথমবাৰৰ কাৰণে আত্মপ্ৰকাশ যে কৰিলে বিজেপিয়ে। আমি দেখিছোঁ যে তেওঁলোকে আচলতে এই সময়ছোৱাত আমি দেখিলোঁ যে প্ৰথমতে ডিলিমিটেশ্যন কৰি সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণ কৰি লোৱা হৈছিলে, যাৰ পৰিণতিত আচলতে 104টা বিধানসভা সমষ্টি বিজেপিৰ পক্ষত যাতে ভোট গ্ৰহণ হয় সেইটো পৰ্যায়লৈকে তেওঁলোকে সেই কামটো কৰা হৈছিলে, আৰু 22টা সমষ্টি তেওঁলোকে সংখ্যালঘু প্ৰধানৰ সেইবিলাক এৰি দিয়া হৈছিলে। সেইটো এটা ফেক্টৰ। তাৰপাছত আমি দেখিছোঁ যে সাংঘাতিক ধৰণে এইবাৰ তেওঁলোকে নিৰ্বাচনৰ সময়ছোৱাত এই 5 বছৰতে আমি দেখি আছিলোঁ যে হিন্দু মুছলমানক লৈ সাম্প্ৰদায়িকতাবাদী যিটো ৰাজনীতি আপোনালোকে দেখিছে, প্ৰতিটো মুহূৰ্তত চিনাকি অচিনাকি, মোগলৰ বিৰুদ্ধে যুদ্ধ, আৰু উচ্ছেদ অভিযানটোৰ সময়ত ক'লে যে এই মানুহখিনিক যিবিলাক আচলতে বাংলাদেশী বুলি কৈছে তেওঁলোকে, যে বাংলাদেশী কবলৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে বিজেপিকহে লাগিব। বিজেপিয়ে এনেকুৱা ধৰণে প্ৰচাৰ কৰিলে, আৰু সেই প্ৰচাৰটো আমি ভাবোঁ যে কনভিন্স হৈছে, ৰাইজ কনভিন্স হৈছে। এটা মিছা কথা কৈ তেওঁলোকে আচলতে আপোনাৰ সেই পৰ্যায়লৈকে মানুহৰ মন মগজু ছেটিং কৰিবলৈ সক্ষম হ'ল। তাৰ কাউণ্টাৰ এটেক আচলতে আমাৰ বিৰোধী দলবিলাকে দিব নোৱাৰিলে, আপোনালোকে নিশ্চয় দেখা পাইছে। কাৰণ বাংলাদেশী বুলি কোৱা যিবিলাক উচ্ছেদ অভিযান আছিলে তাত এগৰাকী বা এটা উচ্ছেদ পৰিয়ালে মানে বাংলাদেশলৈ খেদি দিয়া আমি দেখা নাছিলোঁ। তাৰ পাছত আমি দেখিলোঁ যে হিন্দু মুছলমানৰ সেই ৰাজনীতিৰ প্ৰভাৱ পেলাইছে। নেক্সট আমি দেখিছোঁ যে এছআৰৰ জৰিয়তে তেওঁলোকে ভোটাৰ তালিকা পুনৰীক্ষণ কৰিছিলে, সেইটো এটা কাৰণ, তাতো বিভিন্ন ফেক্টৰে কাম কৰিছে। তাৰ পাছত আমি দেখিলোঁ যে আপোনাৰ এই সময়ছোৱাত সাংঘাতিক ধৰণে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত মানে হিতাধিকাৰী ৰাজনীতিটো যি ধৰণে তেওঁ আগবঢ়াই লৈ গৈছে, আপোনালোকে দেখিছে যে অৰুণোদয় হিতাধিকাৰী তেওঁ প্ৰায় এতিয়া 40 লাখ পৰ্যন্ত কৰিছে, সেইটো বোলে 80 লাখলৈ বৃদ্ধি কৰা হ'ব। গতিকে এই ইলেকশ্যনৰ আগে আগে আপোনালোকে নিশ্চয় দেখা পালে যে মহিলাসকলক অৰুণোদয়ৰ নামত আপোনাৰ 9,000 টকা নিৰ্বাচনৰ আগে আগে, আৰু আপোনাৰ লাখপতি বাইদেউৰ নামত 10,000 টকা, 19,000 টকা আপোনাৰ মহিলাসকলক প্ৰতিগৰাকী হিতাধিকাৰীক দি দিয়া হৈছে।
সেইটো আসলে এক প্ৰকাৰে নিৰ্বাচনৰ সময়ত ভোট ক্ৰয় কৰাৰ নিচিনাই হৈছে ঘটনাটো আপোনাৰ আগে আগে দিছে বহুত কেইবাটা মাহ আপোনাৰ মিলাই একেলগে অৰুণোদয় পইচাটো দিলে তাৰ পাছত সেই যে লাখপতি বাইদেউৰ আঁচনি কেতিয়া পাবলগীয়া হৈছিলে আৰু কেতিয়া পাইছে আপোনালোকে নিশ্চয় দেখিছে তেওঁ এই সময়ছোৱাকে বাছি লৈছে যে যাতে ভৱিষ্যত সময়ত মানে এই ২৬ৰ নিৰ্বাচনত যাতে এইটো ফেক্টৰে যাতে ক্ৰিয়া কৰে সেইকাৰণে এনেকৈ পলম কৰিলে সেইটো আমি দেখিছো তাৰ পাছত আৰু এটা কথা আহিছে আমাৰ কৃষ্ণা বাইদেউ উত্থাপন কৰিছিল যে উন্নয়নৰ যিটো ঢাক ঢোল বজাইছে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে উন্নয়ন কৰাৰ কথা কৈছে মানে হিমন্ত বিশ্ব শৰ্মাকটো এনেকৈ সজাই দিয়া হৈছে যে উন্নয়নৰ প্ৰতীক আসলে হিমন্ত বিশ্ব শৰ্মাহে আৰু বাস্তৱ কথাটো হৈছে উন্নয়নটোত আমি দেখিছো কেইখনমান ফ্লাইঅভাৰ আমি দেখিছো সেই কথা বতৰাবিলাক আৰু সাংঘাতিক ধৰণে মূল্য বৃদ্ধিও হৈছে উন্নয়নৰ সমান্তৰালভাৱে আৰু গুৱাহাটীত হোৱা ফ্লাইঅভাৰ পাছত কেনেকৈ কৃত্ৰিম বানপানীৰ সমস্যা বৃদ্ধি হৈছে এই কথা বতৰাবিলাক আমি দেখিছো কিন্তু সেইবিলাকক লৈ বিৰোধীৰ আপোনাৰ কাউন্টাৰ এটেক নাই এই গোটেই ইস্যুবিলাক লৈ আপোনালোকে নিশ্চয় দেখা পাইছে আৰু এটা বস্তু মই কম আপোনালোকক সেই কথাটো আছে আৰু এটা আমি দেখিবলৈ পালো যে এই সময়ছোৱাত বিজেপি একদম কেন্দ্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ নেতৃত্ব যিসকল আছে সৰ্বানন্দ সোণোৱাল হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হওক দিলীপ শইকীয়া হওক যিমান তেওঁলোকৰ আচলতে নেতা কৰ্মী আছে তেওঁলোকে সাংঘাতিক ধৰণে এটা চৰ্চাৰ সন্মুখলৈ আনিছিলে ৰাইজৰ মাজত সাংঘাতিক ধৰণে প্ৰচাৰো হৈছিলে যে এই বিজেপি দলত যিবিলাক মানুহ আছে তেওঁলোকে আসলে দেশপ্ৰেমী মানে বিজেপি কৰা সকলহে প্ৰকৃত দেশপ্ৰেমী সেই যিটো ধাৰণা তেওঁলোকে দিবলৈ বিচাৰিছিলে সেই ক্ষেত্ৰত তেওঁলোকে আসলতে বহু পৰিমাণে আগবাঢ়ি গুচি গৈছে মানে এইটো যিটো কোৱা হৈছে যে উগ্ৰ ৰাষ্ট্ৰীয়তাবাদ মানে ৰাষ্ট্ৰক ভাল পাবলৈ হলে আসলে বিজেপিহে কৰিব লাগিব তেনেকুৱা এটা তেওঁলোকে পৰিৱেশ ক্ৰিয়েট কৰিব পাৰিলে আমি দেখিছো সেই কথা বতৰাবিলাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেওঁলোকে আপোনালোকে নিশ্চয় দেখা পাইছে বিজেপিয়ে গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট সজাই দিলে আৰু সেই ক্ষেত্ৰত কংগ্ৰেছৰ লোকচান হৈছে কিন্তু বিজেপিৰ লোকচান হোৱা নাই তেওঁলোকৰ পক্ষত যথেষ্ট সংখ্যক মানুহৰ সমৰ্থন বাঢ়িছে আৰু আপোনালোকে দেখিছে এই কথা বতৰাবিলাক আৰু নিৰ্বাচনৰ ফলাফলটো সেইটো খুচাই নে নুখুচাই দিয়া আপোনালোকে চাওক যে আপাৰ আসামত ধুলিচাত হৈ গৈছে কংগ্ৰেছ একদম আজি আপোনাৰ নৰ্থ বেংকতো যদি চাই সেইফালেও নাই কেৱল জয়প্ৰকাশ দাস জিকিলে তাতো সংখ্যালঘু মানুহৰ যথেষ্ট সংখ্যক ভোটাৰ আছিলে কাৰণেহে বাচিছে সেইটো প্ৰেক্টিকেল কথা মানে এই সময়ছোৱাত যি ধৰণে আৰু যেনে ধৰণে কৈ অহা হৈছে যে কংগ্ৰেছ দলটো সংখ্যালঘুৰ দলত পৰিণত হ'ব এতিয়া কাৰ্যত সেয়াই হ'ল মাত্ৰ এজনেই কিন্তু যিখিনি আচলতে নেৰেটিভ সৃষ্টি কৰিছিল সেইখিনি আৰু বিজেপি এটা শক্তিশালী দল সুসংগবদ্ধ এটা দল তাত যেতিয়া আমি ইয়াতে বিভিন্ন ধৰণে আমি আলোচনা কৰিছো আকাশো বহুতবাৰ আমাৰ আলোচনাৰ মাজত আছে যে বিৰোধীক আমি বাৰে বাৰে প্ৰশ্ন কৰিছিলো যে কেনে ধৰণৰ কৌশল কেনে ধৰণৰ ষ্ট্ৰেটেজি লৈ তেওঁলোকে এই শক্তিশালী দলটোৰ বিৰুদ্ধে তেওঁলোকে কেনে ধৰণে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব আৰু তেওঁলোকে বাৰে বাৰে কৈছে ষ্ট্ৰেটেজি আমাৰ আছে কিন্তু মানে ৰাইজৰ সন্মুখলৈ নাহিলে মানে মিডিয়াও গম নাপায় অসমৰ ৰাইজেও গম নাপায় কংগ্ৰেছৰ আচলতে সঁচা হৈছে তেওঁলোকৰ ভিজনটো কি তেওঁলোকৰ ষ্ট্ৰেটেজি কি তেওঁলোকে এই শক্তিশালী বিজেপি দলটোক পৰাস্ত কৰিবৰ কাৰণে তেওঁলোকৰ আচলতে কোনবিলাক এজেন্ডা আছে সেইবিলাকতো আমি কোনেও গম নাপালো আপোনালোকেও নাজানে সাধাৰণ ভোটাৰেও নাজানে কেনেকে তেওঁলোকৰ আচলতে আৰু এটা কথা কৈ দিওঁ যে কংগ্ৰেছক ভোট এতিয়া এনেকুৱা কিছুমান মানুহ কংগ্ৰেছৰ নেতৃত্বত আছে আপোনালোকে চাব বহুত মানুহে আমি যেতিয়া ৰাইজৰ লগত কথা পাতো গাঁৱে গাঁৱে যেতিয়া ঘূৰি ফুৰো এতিয়া কংগ্ৰেছ এইবিলাক বিশ্বাস নকৰে ৰাইজে এইটো আজি কংগ্ৰেছত আছে কাইলে জিকাৰ পাছতে বিজেপি জইন কৰিব আপোনালোকে দেখিলে ভূপেন বৰাৰ ক্ষেত্ৰত নিশ্চয় দেখা পালে ইলেকশ্যনলৈ 4 দিনমান থকাৰ আগত তেওঁ বিজেপিত যোগদান কৰিছে তেওঁলোকৰ শীৰ্ষ নেতা এমপি নগাঁৱৰ সাংসদ আপোনাৰ বিদ্যুৎ বৰ্ডৰ ক্ষেত্ৰত যদি আপোনালোকে চাই সেইবিলাকতো কংগ্ৰেছৰ শক্তিশালী নেতা আছিল গতিকে সেই মানুহবিলাকে আচলতে মানে কংগ্ৰেছটো বিশ্বাসঘাতকতা কৰি যেতিয়া বিজেপিত জইন কৰি দিয়ে তেতিয়াহ'লে মানুহেতো ভাবিয়ে লয় সেইটো আচলতে কাইলে পৰহিলটো বিজেপিতে জইন কৰিব সেইবিলাক মানুহে গতিকে তেওঁলোকক ভোটটো দি ডাইৰেক্ট বিজেপিকে দি দিয়ে ভাল বুলিয়ে ভাবি ল'লে নেকি তেনেকুৱা যেন লাগে মানে আস্থাৰ ভৰসাৰ পৰা বহুত দূৰত গুচি গৈছে ইতিমধ্যে কংগ্ৰেছ দলটো সেই কথাটো আমি দেখিছো সেইটো কংগ্ৰেছৰ ভালৰ কাৰণে কৈছো যে আপোনালোক বিশ্বাসযোগ্য এটা দল হিচাপে বৰ্তমান সময়ত অসমত নাই সেই কথাটো আজি এই নিৰ্বাচনৰ ৰিজাল্টে প্ৰমাণ কৰিছে বিৰোধীয়ে আপোনাৰ জিকিবৰ কাৰণে তেওঁলোকে ইলেকশ্যন যে খেলিছিলে নে নাই সেইটোতে সন্দেহ হৈছে আচলতে সঁচা কথাটো কৈছো মানে তেওঁলোকে ৰাইজৰ মাজতো নগলে নহয় আমি এটা কথা আপোনালোকে চাব দেই ৰাইজৰ মাজলৈ যদি নাযায় এনেকে টিভিত আপোনাৰ ডাঙৰ ডাঙৰ গৰম গৰম ডায়লগ মাৰি থাকিলে ৰাইজে ভোট নিদিয়ে কেতিয়াও মানে বিজেপি যেনেকে এনডিএ এলায়েন্স হিচাপে ধুনীয়াকে তেওঁলোকে কাম কাজ বিলাক লৈ গৈছে এতিয়া আমি কাজিয়াই দেখিলো 4-5 বছৰ মানে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত এই 5টা বছৰত আমি বিৰোধী দলবিলাকৰ মাজত অকল কাজিয়া দেখা পালো তেওঁলোকৰ মাজত কোনো কমন মিনিমাম প্ৰগ্ৰেমক লৈ মিত্ৰতাও নহলে কোনো ধৰণৰ মানে যাৱতীয় কাম কাজ আমি দেখাই নাপালো মোৰ চকুত বা আপোনালোকেও এইটো কথাত সহমত হয়নে নহয় ক'ব এনেকুৱা ধৰণৰ এটা পইণ্ট তেওঁলোকে উলিয়াব নোৱাৰিলে যে এই কামটো অত বছৰে 10 বছৰে বিজেপিয়ে নাই কৰা আমি আহিলে আমি তিনি গগৈ একত্ৰিত হৈছো আমি এই কামটো কৰি দেখুৱাম তেনে ধৰণৰ কোনো পইণ্ট তেওঁলোকে ৰাইজৰ মাজলৈ কোনো ধৰণৰ ইস্যু ৰাইজৰ মাজলৈ তেওঁলোকে লৈ যাব নোৱাৰিলে নহয় জানো আকাশে কি কয় সেই কথাটোত মানে
তিনি গগৈৰ যিটো কম্বিনেশ্যন আছিলে সেইটো বহুত শক্তিশালী বুলি মুখ্যমন্ত্ৰীয়ে যোৱাকালি প্ৰেছ মিট দি সেই কথাটো কৈছে গতিকে কম্বিনেশ্যনটো ভাল আছিলে কিন্তু আচলতে যি ধৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিছিলে এটা ষ্ট্ৰেটেজি যেনেকে বনাই আচলতে ৰাইজৰ মাজলৈ যাব লাগিছিলে সেইখিনিত তেওঁলোকে আচলতে যোৱা আমি নেদেখিলো গতিকে এই থ্ৰী গগৈ ফেচ টু ফেচ ভেলুটো যি ধৰণে ইউজ কৰিব লাগিছে তেওঁলোকে নকৰিলে আৰু আমি দেখিছো যে বেয়া পাই লাভ নাই আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তুলনাত বাকি যি কেইগৰাকী লিডাৰ্ছ আমি দেখিছো বিৰোধীৰ তেওঁলোকে কিন্তু ইমান কষ্ট কৰা নাই মুখ্যমন্ত্ৰী হোৱাৰ পাছতো ৰুলিং পাৰ্টিৰ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ সাংগঠনিক স্থিতি ইমান সবল আপোনাৰ টপ টু বুটম গোটেই আপোনাৰ অৰ্গেনাইজেশ্যন স্থিতি আছে তেওঁলোকৰ সবতে আপোনাৰ পৃষ্ঠা প্ৰমুখ পৰ্যায়লৈকে তেওঁলোকৰ কমিটি আছে গতিকে ষ্ট্ৰাকচাৰ থকা এটা দলে যিমান পৰ্যায়ত কষ্ট কৰে সেই কষ্ট আমি বিৰোধী দলবিলাকৰ পৰা আমি দেখা নাই তেওঁলোকৰ কোনো নেতাৰ পৰা আমি দেখা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 300খনতকৈ বেছি মিটিং কৰিলে বুলি গৌৰৱ গগৈ কেইখন মিটিং কৰিলে গৌৰৱ গগৈ বা আমাৰ বিৰোধী দলৰ যি কেইগৰাকী মূল নেতৃত্ব আছিলে তেওঁলোকে কিমানখন মিটিং কৰিলে আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে বিজেপিৰ আপোনাৰ প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি অমিত শাহ নীতিন নবীন জেপি নাড্ডা আপোনাৰ কিমান যে আপোনাৰ কেন্দ্ৰীয় নেতৃত্ব অসমত আহিছে তাৰ উপৰেঞ্চি আমাৰ ষ্টেট লেভেলৰ যিখিনি আছে তেওঁলোক আছে গতিকে তেওঁলোকৰ পৰ্যায়ত কিন্তু বিৰোধীয়ে আপোনাৰ জিকিবৰ কাৰণে তেওঁলোকে ইলেকশ্যন যে খেলিছিলে নে নাই সেইটোতে সন্দেহ হৈছে আচলতে সঁচা কথাটো কৈছো মানে তেওঁলোকে ৰাইজৰ মাজতো নগলে নহয় আমি এটা কথা আপোনালোকে চাব দেই ৰাইজৰ মাজলৈ যদি নাযায় এনেকে টিভিত আপোনাৰ ডাঙৰ ডাঙৰ গৰম গৰম ডায়লগ মাৰি থাকিলে ৰাইজে বুজি নিদিয়ে কেতিয়াও মানে সেই কথা আৰু গৌৰৱ গগৈৰ এটা কথা ওলাইছে যে তেওঁলোকে সংগঠনৰ যিখিনি কাম বা তৃণমূল কৰ্মীক একত্ৰিত কৰা যিখিনি কাম সেইখিনি তেওঁলোকে নকৰিলে আৰু জনতাৰ তেনেধৰণে কাষ চাপিব নোৱাৰিলে সেই কথাটো চৰ্চিত হৈছে সেইটো বাস্তৱ কথা মুখ্যমন্ত্ৰী এটা ডাঙৰ কথা এইমাত্ৰ যিটো ভাইটিয়ে ক'লে প্ৰাঞ্জলে যে জাতীয়তাবাদী বা খিলঞ্জীয়া পলিটিকেল পাৰ্টি এটা কংগ্ৰেছকতো বহুতে হেয়া পায় হয়নে আজি বুলি নহয় আমাৰ আন্দোলনৰ তেতিয়াৰ পৰা গতিকে সেই মানুহখিনিও এটা কি হয় সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি থাকে মই অসমীয়া নহয় নেকি মই অসমৰ কাৰণে কাম কৰা নাই নেকি মই খিলঞ্জীয়াৰ কাৰণে কাম কৰা নাই নেকি গতিকে কেতিয়াবা বিবেকত কি আহি গ'ল সেইখিনি মানুহৰো যে কংগ্ৰেছৰ লগত যিহেতু আজি ৰাইজৰ দল জাতীয় পৰিষদ একেলগে হৈছে গতিকে আমি সেইখিনি কৰাতকৈ আমি এডল ষ্ট্ৰং লিডাৰৰ লগত থাকো আৰু আজি যিটো আমি দেখিছো আমি সকলোৱে ডিছকাছ কৰি আছো যে তেওঁলোকৰ এটা আজি জানেনে আজি কি হৈছে আজিয়ে ইলেকশ্যন জিকা 3 দিন নতুন মুখ্যমন্ত্ৰী হোৱাই নাই আজিয়ে তেওঁলোকক মানে তেওঁলোকৰ মাজত এটা কথা প্ৰচাৰ কৰা হৈছে যে কোনকেইটা সমষ্টি কোনকেইটা গোটত হিন্দু বা ভোট কিমান পৰিছে পৰ্যবেক্ষণা কৰিব লাগে এনালাইচিছ কৰিব লাগে গতিকে সেনেকুৱা এটা এক্টিভ সেনেকুৱা এটা প্লেন পলিটিকেল পাৰ্টিৰ লগত আমাৰ বহুত ষ্ট্ৰং অপজিশ্যন এটা দৰকাৰ আছিল যিখিনি আমাৰ এবাৰ সেইখিনি আমাৰ নহ'ল আচলতে তেওঁলোক কোঅপাৰেট ছেক্টৰৰ নিচিনা খুব ধুনীয়াকৈ কাম কৰে আৰু 24/7 কাম কৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত যেনেকুৱা অপজিশ্যন লাগিছিলে সেই অপজিশ্যন এবাৰ থিয় হ'ব নোৱাৰিলে আচলতে থিয় হ'ব নোৱাৰিলে গতিকে সেই বস্তুখিনি যিটো আমাৰ মাজনী কৈছে যে সেইখিনিয়ে কিন্তু আমাৰ অপজিশ্যনে ইউথছখিনিয়ে কিন্তু ডেমক্ৰেচিত এটা খুব ডাঙৰ কথা দেই অপজিশ্যন লাগিব নহ'লে সেইখনৰ আমাৰ ডেমক্ৰেটিক কাণ্ট্ৰিও হৈ নাথাকিব আৰু ৰুলিং পাৰ্টিয়ে সদায় বিচাৰিব তেওঁলোকে তেতিয়াহে নিজক কিন্তু ষ্ট্ৰং বুলি ক'ব পাৰিব যেতিয়া তেওঁলোকৰ ষ্ট্ৰং অপজিশ্যন থাকিব ঠিক আছে মই এই কথাটো কমপ্লিট কৰি লওঁ আকাশৰ লগত মই এইটো পাতি আছিলো যে আকাশ আপুনিও সংগঠনৰ বহুত কামৰ কাৰণে বিভিন্ন ঠাইত আপোনালোক ঘূৰি ফুৰে এই যে লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰতেই হওক বা গৌৰৱ গগৈৰ ক্ষেত্ৰত এই যিটো অভিযোগ শেহতীয়াকৈ উত্থাপিত হৈছে বা অখিল গগৈও নিজেও এটা কথা কৈছে যে আজি তেওঁ ভালদৰে যদি কাম কৰিলেহেঁতেন জ্ঞানশ্ৰীক তেখেতে জিকাই আনিব পাৰিলেহেঁতেন এনেধৰণৰ কথা কৈছে আৰু জ্ঞানশ্ৰীয়ে হয়ো 52,000 ভোট তেখেতে লাভ কৰিবলৈ সক্ষম হৈছে ইমান কম দিন এমাহৰ সময়ত মানে ঘূৰিছে আৰু আগৰ পৰা ইমানখিনি এক্সপিৰিয়েঞ্চ নথকাৰ পিছতো মানে অসন্তুষ্টি আছিল সেইটো কথা স্পষ্ট হৈছে কিন্তু তাৰ পিছত ধৰি ৰাখিব সেইখিনি নোৱাৰিলে গতিকে সংগঠনটো মজবুত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ক'ত লেপছ থাকি গ'ল বুলি আপুনি ভাবে মানে চাওক যে এতিয়া এবাৰ কিন্তু বিৰোধীৰ ফালেও ঢৌ নথকা নাছিলে ঢৌ আছিলে কিছু পৰিমাণে হ'লেও আছিলে মানে ইমান যে হতাশাজনক ৰিজাল্ট আহিব তেনেকুৱা পৰিৱেশ নাছিলে মানে গতিকে আমি কি আশা কৰিছিলো প্ৰায় 2-3 বছৰ আগতে এই আপোনাৰ 24ৰ যিটো লোকসভা নিৰ্বাচন আছিলে তেতিয়াই আপোনাৰ বিৰোধী দলবিলাক আচলতে একগোট হৈছিলে একগোট হোৱাৰ পাছত তেওঁলোকে একেলগে আপোনাৰ লোকসভাৰ ইলেকশ্যন খেলিলে তাত বিপুল ভোটত গৌৰৱ গগৈ জয়ী হৈছে যোৰহাটত আৰু তাতো আপোনাৰ মিনি দিছপুৰ কৰি পেলাইছিলে যোৰহাট লোকসভা সমষ্টিত ইয়াৰ পৰা গৈ গোটেই আপোনাৰ তাত বাহৰ পাতিছিলে মন্ত্ৰী বিধায়ক বিলাকে তাৰ পাছতো গৌৰৱ গগৈ জিকি আহিছিলে
তাৰ পাছত আপোনালোকে দেখিছে মিত্ৰতা আপোনাৰ সেই বিহালীৰ এটা উপনিৰ্বাচনৰ কাৰণে বিৰোধী যিটো আপোনাৰ মিত্ৰজোঁট হৈছিলে সেইটো ভাঙি পেলালে সেই পৰিৱেশবিলাকে কি ক্ৰিয়া কৰে সেই পৰিৱেশবিলাকে এটা কথাই ক্ৰিয়া কৰে ৰাইজৰ মাজত সেই পৰিৱেশবিলাক আহে যে সঁচা সঁচিকে আচলতে এই বিৰোধী দলবিলাকৰ একতা নাই তেওঁলোকে এটা উপনিৰ্বাচনৰ কাৰণে থানবান হৈ যাব পাৰে তেওঁলোকৰ জাতীয় স্বাৰ্থৰ কথাটো পাছলৈহে থাকে আচলতে ক্ষমতা কেন্দ্ৰিক ৰাজনীতি সেই কথাটোৱে সন্মুখত আহিছে গতিকে আমি দেখা পালো সঁচা সঁচিকে তেওঁলোকে এটা সুযোগ লাভ কৰিছিলে 2-3 বছৰ আগৰে পৰা যদি সঁচা সঁচিকে এই বিৰোধী দলবিলাকে একেলগে বিজেপি যেনেকে এনডিএ এলায়েন্স হিচাপে ধুনীয়াকে তেওঁলোকে কাম কাজবিলাক লৈ গৈছে এতিয়া আমি কাজিয়াই দেখিলো 4-5 বছৰ মানে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত এই 5টা বছৰত আমি বিৰোধী দলবিলাকৰ মাজত অকল কাজিয়া দেখা পালো তেওঁলোকৰ মাজত কোনো কমন মিনিমাম প্ৰগ্ৰেমক লৈ মিত্ৰতাও নহলে কোনো ধৰণৰ মানে যাৱতীয় কাম কাজ আমি দেখাই নাপালো গতিকে এই কাৰণে আচলতে বিৰোধী দলবিলাকৰ এই অৱস্থাটো আজি সন্মুখত আহিলে আৰু এই সমস্যাটো আপোনালোকে নিশ্চয় দেখা পাইছে বাইদেৱে যে উত্থাপন কৰিছে বিজেপি কিমান প্ৰফেচনেল সেই কথাটো আপোনালোকে চাওক যে তেওঁলোকে ইতিমধ্যে সাৰ্কুলাৰ জাৰি কৰি কৈছে যে হিন্দু প্ৰধান যিবিলাক আচলতে সমষ্টি আজি শিৱসাগৰ ক্ষেত্ৰত বা আজি আপোনাৰ এই নাওবৈচা বিধানসভা সমষ্টিৰ ক্ষেত্ৰত কিয় আচলতে বিজেপি পৰাস্ত হ'বলগীয়া হ'ল সেই সম্পৰ্কত তেওঁলোকে আচলতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছে তেওঁলোকে আচলতে 100% হিন্দু ভোটাৰ পাব লাগিছিল বুলি তেওঁলোকৰ যেটো আছে টাৰ্গেট আছিল কোট কমি গল লেপস কোট থাকি গল সেই কথা আজি মানে বিপুল ভোটত জয় হোৱাৰ পাছতো আজি বিজেপিয়ে তাক লৈ পৰ্যালোচনা কৰিছে কিয় হৈছে আজি আপোনাৰ বিৰোধীয়ে কি কৰি আছে বিৰোধীয়ে আজি বুকাচতীয়া ৰাজনীতি কৰি আছে তেওঁলোকে আচলতে বৰ্তমান সময়ত পৰ্যালোচনা বৈঠক কৰিব লাগিছিল কি কাৰণত আচলতে এবাৰ ইমান বেয়াকে পৰাস্ত হ'বলগীয়া হ'ল কি কাৰণে ৰাইজে তেওঁলোকক ভোট নিদিলে সেই বিষয়বিলাকক লৈ তেওঁলোকে আচলতে পৰ্যালোচনা কৰিব লাগিছিল গোটেই কিটা আচলতে বিৰোধী দল তেওঁলোকে সেই কাম নকৰি নিজৰ ভিতৰতে এতিয়া কাজিয়া কৰি আছে সেইটো কোনো কাৰণতে বিৰোধী দলবিলাকৰ কাৰণে শুভ লক্ষণ নহয় সেই কথাটো স্পষ্ট ঠিক আছে কিন্তু অখিল গগৈ ডাঙৰীয়া আজি তাৰিখত যিদৰে মিডিয়া সন্মুখত কথাবোৰ কৈ আছে আজি তেওঁলোকে নিজৰ কথা নিজৰ কামৰ যোগেদি নিজকে আৰু নিজৰ দলটোক মানুহৰ দৃষ্টিত এটা সন্দেহজনক স্থিতিলৈ পঠাই আছে আজি তাৰিখত আমি চাই আছোঁ যে এইখিনি কৰিলে আমাৰ ভাল হ'লেহেঁতেন এইখিনি আৰু কেনেকৈ ভাল কৰিব পাৰিলোহেঁতেন আমি কথাখিনি পাতি আছোঁ আলোচনা চলি আছে কিন্তু তেওঁলোকৰ ব্যৱহাৰ বা তেওঁলোকৰ স্থিতি চালে যেন লাগে যে তেওঁ পাহৰি গৈছে যে ঢিঙত কংগ্ৰেছৰ ভোটটো ট্ৰান্সফাৰ হোৱাৰ কাৰণে ঢিঙত আজি তেওঁলোকৰ দলৰ বিধায়ক আছে নহ'লে ঢিঙৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল চালেই আমি গম পাই যাওঁ শিৱসাগৰত কংগ্ৰেছৰ ভোট পোৱাৰ কাৰণে আজি তেওঁলোকে আজি এটা সুযোগ পাইছে নহ'লে আকৌ পঞ্চায়তৰ নিৰ্বাচন চালেই আমি গম পাই যাওঁ যে তেওঁলোকৰ বাস্তৱ স্থিতি ক'ত তো সেইকাৰণে এই ক্ষেত্ৰত সকলোৱে এটা সীমা ভিতৰত আত্মমন্থন আৰু এটা পৰিস্থিতি পৰিৱেশ ভিতৰত আলোচনা কৰাটো প্ৰয়োজন কিন্তু মই ভাবিছোঁ যে তেওঁলোকে অখিল গগৈ ডাঙৰীয়া ক'ৰবাত নিজৰ মন বনাই লৈছে যিখিনি কথা আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছে বা নিৰ্বাচনী প্ৰচাৰ সময়ত কৈ আছিল মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই ক'ৰবাত তেওঁলোকে নিজৰ ৰাস্তা আগন্তুক দিনত কেনেদৰে আগুৱাই লৈ যাবলৈ বিচাৰে আগত যাবলৈ বিচাৰে তেওঁলোকে আগতে পৰিকল্পিতভাৱে নিৰ্ধাৰিত কৰি ৰাখি থৈছে ঠিক আছে আমিও কংগ্ৰেছ দল হিচাপে পৰৱৰ্তী দিনত আমাক কেনেকৈ আগবাঢ়ি যাব লাগে সেইখিনিও লৈ আমি আগবাঢ়ি যাম মিত্ৰতা আমাৰ অসম জাতীয় পৰিষদ দলৰ লগত মিত্ৰতা আমাৰ CPM দলৰ লগত CPIML দলৰ লগত APHLC দলৰ লগত আমাৰ চলি আছে বিভিন্ন ক্ষেত্ৰত ৰাইজৰ দলৰ সতীৰ্থসকলৰ লগতো আমাৰ এক প্ৰকাৰ চলিলে যিহেতু আমাৰ ভোটটো ট্ৰান্সফাৰ হ'ল য'ত আমি সিটখিনি এৰি দিলোঁ তাততো ভোট ট্ৰান্সফাৰ হ'ল দলগাঁৱত হোৱা নাই দলগাঁৱত বান্ধ দিছে কংগ্ৰেছে পুৰা সম্পূৰ্ণৰূপে য'ত আমি আমাৰ কংগ্ৰেছ দলক যিমান আমি কৰিব পাৰোঁ 13খন সিটৰ ভিতৰত য'ত কথাবোৰ হৈছে 12খন সিটত কংগ্ৰেছৰ কৰ্মীখিনি গোটেইখিনি কথা চিন্তা কৰাৰ পিছত তেওঁলোকে ভোটটো ট্ৰান্সফাৰ কৰিছে ঢিঙত জিকিলেহেঁতেন নেকি শিৱসাগৰত আজি ওলাই গ'লেহেঁতেন বাকী য'ত
মিত্ৰজোঁটৰ মানে আমাৰ এটা ফ্ৰেণ্ডলি কণ্টেষ্ট হৈছে, তাত আমি স্থিতিটো দেখা নাই নেকি? পূব গোৱালপাৰা আমি স্থিতিটো দেখা নাই? গৌৰীপুৰত আমি স্থিতিটো দেখা নাই নেকি? য'ত য'ত ফ্ৰেণ্ডলি কণ্টেষ্ট হৈছে কংগ্ৰেছৰ ৰাইজৰ দলৰ গ্ৰাউণ্ডৰ ভিতৰত স্থিতিটো আমি দেখিছোঁৱেই। তো সেইকাৰণে আজি বিশেষ এটা সমষ্টিত আমাৰ ফালৰ পৰাতো আমি কংগ্ৰেছৰ বহুতখিনি আমি ছাছপেণ্ড কৰিলোঁ, একশ্যন ল'লোঁ। তো কংগ্ৰেছে কৰা নাই, কংগ্ৰেছৰ পৰা আমি যিজনে থিয় হ'ল আমিতো তেওঁকতো ছাছপেণ্ড কৰি দিলোঁ, ওলাই দিলোঁ দলৰ পৰা বাহিৰলৈ। তাৰপিছতো ৰাইজৰ দলৰ স্থিতিটো তাত দেখা পালেই। তো সেইকাৰণে যিখিনি কথা আমি সকলোৱে এটা এই নিৰ্বাচনৰ সময়ত অসমৰ স্বাৰ্থত যিহেতু অসমৰ ৰাইজে এটা ৰায় দিছে, আমি স্বীকাৰ কৰিছোঁ। যদিও বিভিন্ন ক্ষেত্ৰত যি ধৰণৰ ব্যৱধানটো অলপ আমাক অধ্যয়ন কৰিব লাগিব। যিহেতু লোকসভা নিৰ্বাচন হৈ গ'ল, পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, 2021 নিৰ্বাচন আমি দেখা পাইছোঁ, 2016 চনৰ নিৰ্বাচন আমি দেখা পাইছোঁ। কিন্তু এইবাৰ যিদৰে ব্যৱধান ওলাই আহিছে, বহুতৰ মনৰ ভিতৰত প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে ইয়াত কিবা এটা মেনিপুলেশ্যন হৈছে। এতিয়া আপোনালোকে পিছত গম পাব যে কিমান একপক্ষীয় হৈ তেওঁলোকে নিজৰ কথাবোৰ কৈ আছে। আৰু আজিৰ তাৰিখত নিজৰ কিবা মনৰ অভিযোগ আছে, আমি নিজে বহি এনালিচিছ কৰিলোহেঁতেন কি ক'ত আমি নিজকে আমি সিজনে ইজনক কেনেদৰে আমি সহায় কৰিব পাৰিলোহেঁতেন, এনালিচিছ আমি কৰিব পাৰিলোহেঁতেন, ফৰৱাৰ্ড প্লেনিং আমি কৰিব পাৰিলোহেঁতেন, পৰিস্থিতি ভাল হ'লে থাকিল। কিন্তু আজি এনেকৈ যে তেওঁলোকে মিডিয়াৰ সন্মুখত এবাৰ নহয় দুবাৰকৈ কেনেকৈ কথাবোৰ কৈছে, সেইকাৰণে তেওঁলোকে হ'ব পাৰে আকৌ ৰাতি মুখ্যমন্ত্ৰী আগতে যেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কয় যে কথা পাতিল, ৰাতি কথা পাতে, ক'ৰবাত হ'ব পাৰে আকৌ কিবা ৰাতি ক'ৰবাত কথা হ'ল নেকি, যাৰ ফলত আজি কিছুমান কথা মাত্ৰ আমাৰ সম্পৰ্কত নহয়, বেলেগ দলৰ সম্পৰ্কতো মাত মাতি আছে। মাত্ৰ কংগ্ৰেছ দলৰ নহয়, বেলেগ বিৰোধী দলৰ নেতাসকলৰ নাম লৈছে। কি প্ৰয়োজন আছে, কি প্ৰয়োজন আছে? আৰু কেনেদৰে এই পৰিস্থিতিত তেওঁ বিৰোধী ঐক্য মঞ্চৰ এজন অংশীদাৰ হ'বলৈ বিচাৰে তেওঁলোকেহে জানে। না, তেওঁলোকে নিজৰ কথাৰে মই ভাবোঁ বিৰোধী ঐক্য মঞ্চত তেওঁলোকে ভাবি লৈছে যে ইয়াৰ পৰা কেনেদৰে ওলাই যাব পাৰে। বিজেপিয়ে অসমত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সম্পূৰ্ণ কৃতিত্ব দিব খোজা নাই নেকি? বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ফলাফলৰ বাবে সম্পূৰ্ণকৈ কৃতিত্ব দিব খোজা নাই নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক? আপোনালোকক আমি দুটা সৰু প্ৰমাণ দিম, কিন্তু তাৰ আগতে আমি কওঁ যে অসমত বিজেপিয়ে যি ঐতিহাসিক ফলাফল পালে তাৰ কাৰণে সকলোৱে কৃতিত্ব দিছে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। দিন ৰাতি একাকাৰ কৰি মূৰৰ ঘাম মাটিত পেলাই ৰ'দে বৰষুণে নিৰ্বাচনী প্ৰচাৰ চলাই যি অভূতপূৰ্ব এটা পৰিৱেশৰ সৃষ্টি কৰিছিল, আৰু তাৰ বাবেই আনকি তীব্ৰ সমালোচকসকলেও ক'বলৈ বাধ্য হৈছে যে একমাত্ৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণেই এই ফলাফল সম্ভৱ হৈছে। কাৰণ বিজেপিৰ অসমৰ যিগৰাকী সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেওঁৰ স্থিতি, ভূমিকা, দক্ষতা, যোগ্যতা প্ৰত্যেকেই অনুমান কৰিব পাৰিছে। তেওঁ নামমাত্ৰহে সভাপতিৰ আসনত আছে, কিন্তু গোটেই কামবোৰ কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ যি ৰাজনৈতিক বিচক্ষণতা, ৰাজনৈতিক অংক, পৰিকল্পনা, এই সকলোবোৰে এনেকুৱা এটা ফল দিয়াত সহায় কৰিছে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ বেলেগকে ভাবিছে নেকি? এইকাৰণে এই কথাটো আমাৰ মনলৈ আহিছে, কেন্দ্ৰীয় শাসিত পুডুচেৰীতো বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছিল, তাতো বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিছে। আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফেচবুকত এটা পোষ্ট দিছে, আৰু সেই পোষ্টটোত প্ৰত্যক্ষভাৱে সেই কৃতিত্বৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছে
তাৰ মুখ্যমন্ত্ৰী এন ৰংগস্বামী। অল ইণ্ডিয়া NR কংগ্ৰেছৰ নেতা এন ৰংগস্বামীৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি মিত্ৰ দলে কেন্দ্ৰীয় শাসিত পুডুচেৰীত যি বিজয় সাব্যস্ত কৰিলে, তাৰ বাবে যিহেতুকে এন ৰংগস্বামীক কৃতিত্ব দিছে, অসমৰ ক্ষেত্ৰত কিয় দিয়া নাই? অসম বিধানসভাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফেচবুকত এটা পোষ্ট দিছে, আৰু পোষ্টটো দেখিলে আপোনালোকে গম পাব। তাত তেখেতে ধন্যবাদ দিছে অসমৰ আই মাতৃসকলক, ভোটাৰসকলক, অসমৰ ৰাইজক, কিন্তু কোনো এগৰাকী নেতাৰ নাম উল্লেখ কৰা নাই। কিয়? কাৰণ অসমৰ সৰ্বস্তৰৰ জনতাই জানে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি শ্ৰম, যি দক্ষতা, বিচক্ষণতা, তেওঁৰ ৰাজনৈতিক যি পৰিপক্কতা, তেওঁৰ যি অংক মেনেজমেণ্টৰ, এই সকলোবোৰৰ কাৰণে সম্ভৱ হৈছে এনেকুৱা এটা ফলাফল। অথচ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো কিয় নললে? সেইকাৰণে আমাৰ মনলৈ এই কথাটো আহিছে, নে এইবাৰ বিজেপিয়ে অসমক লৈ বেলেগ অংক কৰিছে? আমি এটা কথা নিশ্চিত, কেন্দ্ৰীয় যিয়েই নাহক, যিমান ডাঙৰ নেতাই নাহক, যদি অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ধৰণে প্ৰচাৰ নচলালেহেঁতেন, এই ফলাফল কেতিয়াও নহলহেঁতেন। আৰু তাৰ পিছতো এই ধৰণৰ ইংগিতে কি সূচনা কৰিছে, এয়াই কিন্তু লক্ষণীয় হ'ব। মানে কিবা বেলেগ অংক চলিছে নেকি বিজেপিৰ ভিতৰ চৰাত? বেলেগ কিবা চিন্তা চৰ্চা চলিছে নেকি? এই কথাবোৰ কিন্তু অতি সোনকালে মানে জল পট হ'ব। আমি কেৱল ক'ব খুজিছোঁ যে এই যিটো নিৰ্বাচন, এই নিৰ্বাচনৰ ফলাফলৰ বাবে 100% কৃতিত্বৰ অধিকাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বাকীবোৰ আছে দলীয় কৰ্মী বা দলীয় বিষয়ববীয়াৰ নিৰন্তৰ প্ৰয়াস প্ৰচেষ্টাটো আছেই, বিৰোধীৰ দুৰ্বলতা আছেই, বিৰোধীৰ ব্যৰ্থতা আছেই। হাতে হতৰে লগ লাগি যদিও বিজেপিয়ে সামূহিকভাৱে সকলো দল কৰ্মীক কৃতিত্ব দিব খোজে, কিন্তু আমি ডিকেবি ব্যক্তি কম, এই কৃতিত্বৰ অধিকাৰী মূল হিমন্ত বিশ্ব। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ পোষ্টটোত, ধন্যবাদসূচক পোষ্টটোত অন্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামটো থকা হ'লে আমি ব্যক্তিগতভাৱে ভাল পালোহেঁতেন। কিয় নামটো নিদিলে, নিদিয়াৰ কাৰণে কি হ'ব পাৰে, কি নহ'ব পাৰে, এই বিষয়টোৱে কি ইংগিত বহন কৰে, এই সকলোবোৰ বিষয় হ'ল বিজেপিৰ আভ্যন্তৰীণ। কিন্তু আমি আমাৰ পৰ্যবেক্ষণৰ ওপৰত নিৰ্ভৰ কৰিহে এই প্ৰতিবেদন আগবঢ়াইছোঁ। বিজেপি দলৰ ষড়যন্ত্ৰত ভাৰতৰ গণতন্ত্ৰ আজি এনেকুৱা এক চিকিৎসাবিহীন অৱস্থাত, অৰ্থাৎ কোমাত আহি পৰিছেহি, য'ৰ পৰা কোনো বিৰোধী দলে, কোনো বৃহৎ বিৰোধী দলবোৰেও অথবা ন্যায় ব্যৱস্থাৰে উদ্ধাৰ কৰিব নোৱাৰা এক অৱস্থা আহি পৰিছে। গণতন্ত্ৰত আটাইতকৈ ডাঙৰ যিটো বিপদ বা চেলেঞ্জ, সেইটো হৈছে নাগৰিকৰ যদি মতদানৰ অধিকাৰ, ভোটদানৰ অধিকাৰ, নাগৰিকৰ মুখ বন্ধ কৰি পেলোৱা হয়। আৰু সেই অৱস্থাই আজি আমাৰ সমগ্ৰ দেশত এক প্ৰশ্নৰূপে থিয় দিছে। যোৱা বিহাৰৰ বিধানসভাত আমি দেখিলোঁৱেই, এইবাৰ পশ্চিমবংগৰ বিধানসভাত SR নামত ভোটাৰ সংশোধন প্ৰক্ৰিয়াক যি তথ্য ওলাইছে, যি তথ্য আহিছে, সেয়া অত্যন্ত উদ্বেগজনক। আমি দেখিছোঁ পশ্চিমবংগত প্ৰায় 91 লাখ ভোটাৰ ইয়াৰ দ্বাৰা প্ৰভাৱিত হৈছিল। প্ৰায় 150টা সমষ্টিত নাম কটা গৈছে, কাৰোবাৰ ডিলিট কৰা হৈছে বা আণ্ডাৰ এডজুডিকেশ্যন অৰ্থাৎ সন্দেহজনক হিচাপে ৰখা হৈছে। যি সংখ্যা এই জয় পৰাজয়ৰ যি ব্যৱধান তাতকৈও অধিক, অৰ্থাৎ সেইসমূহৰ প্ৰায় শতাধিক আসনত বিজেপি জয়ী হৈছিল। এতিয়া দেশবাসীয়ে নিৰ্বাচন আয়োগক এটা প্ৰশ্ন সুধিব লাগিব, জনতাৰ বিশ্বাস জয় কৰি নহয়, ভোটাৰ তালিকাৰ পৰা জনতাৰ নাম বাদ দি যদি কোনো দলক নিৰ্বাচনত জয়ী কৰোৱা হয়, তেন্তে গণতন্ত্ৰ বাৰু বাচি থাকিবনে? এয়া নিৰ্বাচন আয়োগক জনতাই প্ৰশ্ন কৰিব লাগিব। এইটো কেৱল এটা দল বা কোনোবা এখন ৰাজ্যৰ বিষয় নহয়, সেইটো ভৱিষ্যতৰ ভাৰতবৰ্ষৰ অন্ধকাৰ ভৱিষ্যতৰ আগজাননী। আমি যদি তথ্যবোৰ ভালদৰে চাওঁ, 2021 চনত যিকেইটা সমষ্টিত এতিয়া এই বিজেপি দল জয়ী হৈছে, যিকেইটা সমষ্টিত অধিকাংশতে তৃণমূল কংগ্ৰেছৰ আচলতে 2021ত জয়ী হৈছিল, 2024ৰ লোকসভাতো সেইকেইটা সমষ্টিত তৃণমূল কংগ্ৰেছৰ বেছিভাগতে জয়ী হৈছিল। কিন্তু এইবাৰ ব্যাপক ভোট কৰ্তনৰ পিছত নিৰ্বাচনী ফলাফল আচৰিত ধৰণে সলনি হৈছে। উদাহৰণস্বৰূপে কোনোবা এটা সমষ্টি, ৰাইনা সমষ্টিটোত 834টা ভোটত ব্যৱধানত বিজেপি দল জয়ী হৈছে। তাত 11,000 ভোট কিন্তু অযোগ্য ঘোষণা কৰা হৈছিল। এনেদৰে খেলি মেলি সৃষ্টি কৰি বিজেপি আৰু এই নিৰ্বাচন আয়োগৰ যি মিত্ৰজোঁট আছে, যি জনসাধাৰণৰ কণ্ঠৰোধ কৰিব বিচাৰিছে, এয়া বাৰু সমীচীন হয়নে? এতিয়া আন এখন ৰাজ্যলৈ যাওঁ, তামিলনাডুৰ কথালৈ আহোঁ। একক বৃহত্তম দল হিচাপে জয়লাভৰ পিছতো
সেই টিভিকে দলক চৰকাৰ গঠনৰ বাবে কিন্তু ৰাজ্যপালে আমন্ত্ৰণ দিয়া নাই। এয়া গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি নহয়নে? সংসদীয় গণতন্ত্ৰত একক বৃহত্তম দল এটাক সুযোগ দিয়াটো এটা সাংবিধানিক পৰম্পৰা হিচাপে ভাৰতবৰ্ষত আছিল, এক গণতান্ত্ৰিক নৈতিকতা। তেওঁলোকে বিধানসভাত তেওঁলোকৰ সংখ্যাগৰিষ্ঠ প্ৰমাণ কৰিব, কিন্তু এই সাংবিধানিক প্ৰতিষ্ঠান, সাংবিধানিক পদবোৰক যি অৱমাননা কৰি যেনেধৰণে বিজেপি দলে কাম কৰিছে, এয়া লজ্জাজনক। নিৰ্বাচন আয়োগ, ৰাজ্যপাল, সাংবিধানিক পদ এইবোৰ কোনো ৰাজনৈতিক দলৰ সম্পত্তি নহয়, ব্যক্তিগত সম্পত্তি নহয়। এইবোৰ ভাৰতীয় সংবিধানৰ প্ৰতিষ্ঠান বা এক সংস্থা। ইয়াৰ দায়িত্ব কেৱল গণতন্ত্ৰক সুৰক্ষা দিয়া, কিন্তু শাসক বৰ্তমান দেখা গৈছে ইয়াক শাসক দলক সুৰক্ষা দিয়াৰ বাবে ব্যৱহৃত হৈছে। এখন ৰাজ্যত আন এখন ৰাজ্যৰ গণতান্ত্ৰিক যি পৰম্পৰা উপেক্ষা কৰা হৈছে, তেন্তে এই নাগৰিকসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সম্পূৰ্ণ সুৰক্ষিত বুলি কেনেকৈ অনুভৱ কৰিব বাৰু? গণতন্ত্ৰ মানেতো কেৱল নিৰ্বাচন নেকি? গণতন্ত্ৰ মানে আমাৰ এক বিশ্বাস, প্ৰতিজন নাগৰিকৰ ভোটৰ মূল্য আছে বুলি আমাৰ এক বিশ্বাস। স্বতন্ত্ৰ সংস্থাসমূহ, নিৰ্বাচন আয়োগে হওক, CBI বা এনেকুৱা নিৰপেক্ষ সংস্থাবোৰৰ ওপৰত আমাৰ বিশ্বাস। সংবিধান অনুসৰি যি গণতন্ত্ৰ চৰকাৰ গঠন হ'ব বুলি, গণতান্ত্ৰিক এখন চৰকাৰ গঠন হ'ব বুলি আমাৰ যি বিশ্বাস, সেয়াই গণতন্ত্ৰ, কিন্তু সেয়াই নিৰ্বাচন। কিন্তু এতিয়া কি হৈছে, এই বিভিন্ন ভয় ভাবুকিৰে ইয়াৰ অপব্যৱহাৰৰ দ্বাৰা গণতন্ত্ৰক এনেকৈ টিকি ৰখাৰ ব্যৱস্থা কৰা হৈছে। গণতন্ত্ৰ এতিয়া বন্ধকত। গণতন্ত্ৰ তেতিয়াহে বাচি থাকিব যেতিয়া প্ৰতিটো ভোটক সন্মান জনোৱা হ'ব, প্ৰতিজন নাগৰিকৰ মত লোৱা হ'ব আৰু প্ৰতিটো সাংবিধানিক সুৰক্ষিত থাকিব। কিন্তু বৰ্তমান বিজেপি চৰকাৰৰ দিনত তেনে হোৱা নাই আৰু আমি ইয়াক ধিক্কাৰ জনাইছোঁ। ধন্যবাদ।